আজি পবিত্ৰ শবে বৰাত। ভাগ্যৰ এই ৰাতিত আল্লাহে খুলি দিব ৰহমতৰ দৰজা। আজিৰ এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু পবিত্ৰ দিনৰ সোৱাবৰ অংশীদাৰ হওক। আজি ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ শবে বৰাত অৰ্থাৎ ভাগ্যৰ ৰাতি। বিশ্বৰ কোটি কোটি মুছলমানৰ বাবে এটা শুভ দিন। আজি আল্লাহে খুলি দিব ৰহমতৰ দৰজা। শবে বৰাতৰ ৰাতিটো ৰহমত, বৰকত আৰু গুনাহ মাফৰ ৰাতি। আজি মগৰিবৰ পৰা ফজৰলৈকে মুছলমান লোকে আল্লাহৰ ইবাদত কৰিব। বন্দাহে ইবাদতৰ জৰিয়তে সলনি কৰিব পাৰিব নিজৰ ভাগ্য। আজি বন্দাহৰ গুনাহ মাফৰ বাবে এটা উৎকৃষ্ট ৰাতি। নিশা ইবাদতৰ বাবে সাজু হৈছে কোটি কোটি মুছলমান। নমাজ, তসবিহ, জিকিৰ আৰু দুৱাৰ জৰিয়তে আল্লাহৰ ওচৰত ক্ষমা বিচাৰিব সকলোৱে। শাবান মাহৰ 15 তাৰিখে পালন কৰা হয় শবে বৰাত। আজি এই দিন বুলি ঘোষণা কেন্দ্ৰীয় হিলাল কমিটিৰ। আজিৰ পৰা 15 দিন পিছত আৰম্ভ হ'ব পবিত্ৰ ৰমজান মাহ। আল্লাহু আকবার, আল্লাহু আকবার, আল্লাহু আকবার, আল্লাহু আকবার। আশহাদু আন লা ইলাহা ইল্লাল্লাহ, أشهد أن لا إله إلا الله، أشهد أن محمد رسول الله، أشهد أن محمد رسول الله، حي على الصلاة، حي على الصلاة، حي على الفلاح، حي على الفلاح. الله أكبر، الله أكبر، لا